পাঁচনি নম্বৰ তিনিটা যেতিয়া আপুনি যীশুৰ ফাললৈ চকু তুলি চাব বা যীশুৱে যেতিয়া আপোনাৰ ফাললৈ চকু তুলি চাব আৰু আপোনাৰ সেই সময়টো আহিল সেই সময়টো আপুনি পাব যে আপোনাক যি পাপ আত্মা শয়তান আত্মাই জন্মৰে পৰা হওক গৰ্ভৰে পৰা হওক বা আপুনি সৰু কালৰ পৰা হওক যেতিয়াৰ পৰাই তেওঁ আপোনাক বিনষ্ট কৰিবলৈ আপোনাক যত্ন নকৰক কিয় যীশু যদি আপোনাৰ ফাললৈ চকু তুলি চাইছে আৰু আপুনি যদি যীশুলৈ চকু তুলি চাইছে যীশুৱে আপোনাক তুলিবৰ কাৰণে আৰু বেছি সময় নালাগে প্ৰেইজ দ্য লৰ্ড পাঁচনি নম্বৰ তিনিটা তাৰ এটা ধুনীয়া সুন্দৰ এটা ঘটনা আছে এই বিষয়টো মই ক'ব বিচাৰিছো যে জেৰুসালেমৰ সুন্দৰ নামেৰে দুৱাৰ এখন আছে আৰু সেই সুন্দৰ দুৱাৰ ফাললৈ এজন অপজাৰে এজন খৰা মানুহ লেঙেৰা খোজ কাঢ়িব নোৱাৰে সেইজন ব্যক্তি নিতৌ বুলি কৈছে সদায় সেই সুন্দৰ দুৱাৰৰ সন্মুখত গৈ পেলাই তেওঁ ভিক্ষা মাগিবলৈ গৈ বহি থাকে এদিন হঠাতে পিতর আৰু জহন দুজন সেই ধৰ্মত 3 মান বজাত গৈছিল আৰু যেতিয়া নেকি তেওঁলোকে সেই দুৱাৰি গ'ল ভিক্ষাৰীজন সেই খৰা মানুহজন কিছু পাবলৈ ভিক্ষা পাবলৈ পিতর আৰু জহনৰ ফাললৈ চকু তুলি চাই আছে আৰু তেতিয়া পিতৰে ক'লে মোৰ ফাললৈ চোৱা মোৰ ফাললৈ চোৱা চকু তুলি চোৱা আৰু যেতিয়া নেকি সেই মানুহজন পিতৰৰ ফাললৈ চাই আছে তেওঁ কিবা পাবলৈ কিবা দিব চাগে বুলি চাই আছে তেতিয়া ক'লে কি পিতৰে মোৰ হন কি ৰূপ একো নাই কিন্তু মোৰ যি আছে মই তাকে তোমাক দিওঁ নাজৰেথ প্ৰভু যীশু খ্ৰীষ্টৰ নামত উঠা বুলি কৈ পেলাই তেওঁৰ হাত ধৰি পেলাই উঠালে আৰু তেতিয়াই সেই কৰা মানুহজন তেওঁ থিয় হৈ পেলাই হাতত আৰু ভৰিত বল পালে আৰু তেওঁ জাপ মাৰিলে বুলি কৈছে প্ৰেইজ দ্য লৰ্ড যেতিয়া আপুনি যীশুৰ ফাললৈ চকু তুলি চাব বা যীশুৱে যেতিয়া আপোনাৰ ফাললৈ চকু তুলি চাব আৰু আপোনাৰ সেই সময়টো আহিল সেই সময়টো আপুনি পাব যে আপোনাক যি পাপ আত্মা শয়তান আত্মাই জন্মৰে পৰা হওক গৰ্ভৰে পৰা হওক বা আপুনি সৰু কালৰ পৰা হওক যেতিয়াৰ পৰাই তেওঁ আপোনাক বিনষ্ট কৰিবলৈ আপোনাক যত্ন নকৰক কিয় যীশু যদি আপোনাৰ ফাললৈ চকু তুলি চাইছে আৰু আপুনি যদি যীশুৰ ফাললৈ চকু তুলি চাইছে যীশুৱে আপোনাক তুলিবৰ কাৰণে আৰু বেছি সময় নালাগে প্ৰেইজ দ্য লৰ্ড হালেলুয়া কিন্তু জাগাটো চাওক 1 নম্বৰ পইণ্ট হ'ব নিতৌ বুলি কৈছে সকলোৱে কয় নিতৌ সদায় তাৰমানে দেই প্ৰতিদিনে ক'ত গৈ থাকে সুন্দৰ দুৱাৰত গৈ থাকে সকলোৱে কয় সুন্দৰ দুৱাৰ আৰু সেই সুন্দৰ দুৱাৰত তেওঁ ভিক্ষা মাগিবলৈ পায় কিবা আশা কৰি যায় তাৰমানে তেওঁৰ জীৱনত কিবা লাগে আজি আশাটো মানুহৰ বেলেগ বেলেগ হ'ব পাৰে হয় কিছুমানে কৈছে মোৰতো উপায় নাই সেইকাৰণে চলিবৰ কাৰণে 2 পইচা পালেই হ'ল কিছুমানৰ আশা হ'ব মোৰ ভৰিটো লেঙেৰা কৰা মোৰ ভৰিটো ভাল হোৱাৰ কাৰণে মোৰ সমস্যাটো সমাধান হোৱাৰ কাৰণে মোৰ নাটনিটো পূৰণ হ'বৰ কাৰণে কিবা নহয় কিবা সমস্যা লৈ আপুনি যাব পাৰে সমস্যাটো আপোনাৰ বেলেগ বেলেগ হ'ব পাৰে দেই কিন্তু সদায় যোৱাৰ কথাটো কৈছে হালেলুয়া হালেলুয়া মোৰ লগত আছে সদায় যোৱাৰ কথা কৈছে নিতৌ আৰু ক'ত গৈছে সুন্দৰ দুৱাৰ কি হয় এইটো হ'ল জেৰুসালেমৰ এটা দুৱাৰ আছে সুন্দৰ দুৱাৰ যি দুৱাৰেদি গ'লে আপোনাৰ দেই সেই দুৱাৰেদি অকল লেপীবিলাক বা পুৰুষবিলাক তেওঁবিলাকে বেছি সোমায় কাৰণ ইফালেদি সোমাইলে সেই পূবফালৰ দুৱাৰেদি সেই দুৱাৰত কি আছে সেইফালেদি গ'লে নিয়ম চন্দুক থাকে আৰু সেইফালেদি যোৱাৰ কাৰণে সকলো মানুহৰ কাৰণে পাৰ্মিশ্যন নাই কাৰণ সেইটো সুন্দৰ দুৱাৰ আৰু সেই দুৱাৰেদি গ'লে ঈশ্বৰ অৰ্থাৎ নিয়ম চন্দুক আছে মানে ঈশ্বৰ আছে মানে যীশু সেইফালেদি থাকে প্ৰেইজ দ্য লৰ্ড হালেলুয়া এটা চাওক এই বাইবেলটো যদি আপুনি যদি আকৌ চাবলৈ যদি হয় আমি জহনৰ 10 হইলা 7 পদৰ আছে ময়েই গড়ালৰ দুৱাৰ যীশু কৈছে ময়েই দুৱাৰ
স্বৰ্গৰাজ্যৰ সোমোৱাৰ কাৰণে যীশুৱে তেওঁ নিজক দুৱাৰৰ লগত তুলনা কৰিছে সেইকাৰণে তেওঁ গৰালৰ দুৱাৰ বুলি কৈ পেলাই তেওঁ স্বীকাৰ কৰিছে গৰালৰ দুৱাৰ ময়েই সকলোৱে কওক গৰালৰ দুৱাৰ ময়েই আপুনি গৰালত সোমাবলৈ গ'লে দুৱাৰেদি সোমাব লাগিব আৰু দুৱাৰেদি সোমাবলৈ গ'লে যীশুৰ যোগেদি সোমাব লাগিব আৰু সেইকাৰণে যীশুৱে স্বৰ্গৰাজ্যৰ সোমাবলৈ কাৰণে মোৰ বাহিৰে তোমালোকে অইন কোনো ৰাস্তা তোমালোকৰ নাই কাৰণ যীশুৱে জহনৰ 14:7 কৈছে কি মই বাট সত্য আৰু জীৱন মোৰ যোগেদি নহ'লে কোনো পিতৃৰ ওচৰত আহিব নোৱাৰে যীশুৰ যোগেদি যাব লাগিব আৰু সেইকাৰণে সেই যীশুৱে নিজক কৈছে কি গৰালৰ দুৱাৰ ময়েই আৰু মোৰ দুৱাৰেদি সোমাব লাগিব অৰ্থাৎ মোৰ যোগেদি সোমাব লাগিব এটা সেই সুন্দৰ দুৱাৰটো সেইকাৰণে সুন্দৰ দুৱাৰ নাম সেইকাৰণে সেই দুৱাৰটোৰ ফালেদি নাকি ঈশ্বৰ আছে এই দুৱাৰটোৰ সেইকাৰণে সুন্দৰ বুলি কোৱা হয় আৰু এই সুন্দৰ দুৱাৰটো হ'ল এইটো যীশুৱে হয় আৰু সেই সুন্দৰ দুৱাৰৰ ফালেদি তেওঁ নিতৌ মাগিবলৈ যায় হালেলুয়া চাওক দুৱাৰটো হ'ল সুন্দৰ ভিক্ষা মাগিবলৈ যোৱাটো হ'ল তেওঁ খৰা মানুহ সুন্দৰ দুৱাৰেদি সুন্দৰ মানুহ সোমাব লাগে হয় নে নহয় হেল্ল' সুন্দৰ দুৱাৰেদি সুন্দৰ মানুহ সোমাব লাগে কিন্তু সুন্দৰ দুৱাৰৰ ওচৰত কোনে আছে এজন খৰা মানুহ আছে আৰু এই খৰা মানুহজন এদিন মাত্ৰ নহয় তেওঁ নিতৌ তাত গৈ পেলাই তাত আৰু তেওঁ কিবা পাবলৈ কাৰণে তেওঁ আশা কৰি পেলাই যায় দেই আৰু সেইদৰে যিহেতু তেওঁ নিতৌ সেই সুন্দৰ দুৱাৰৰ ফাললৈ গৈ পেলাই যাওঁ ভিক্ষা মাগিবলৈ যায় সেই দুৱাৰটো হ'ল যীশু আৰু সেইকাৰণে সেই যীশু আজি আমাৰ মাজত আজি এই প্ৰেয়াৰ চেণ্টাৰৰ হওক এই প্ৰেয়াৰ টাৱাৰৰ হওক আজি এই গীৰ্জাৰ হওক আপোনাৰ গীৰ্জাঘৰত যীশু আছে আৰু যীশু গীৰ্জাঘৰত যেতিয়া থিয় হৈ থাকিব তেওঁই আমাৰ কাৰণে ঈশ্বৰ তেওঁই আমাৰ কাৰণে দুৱাৰ তেওঁই আমাক স্বৰ্গৰ লৈ যাব স্বৰ্গ যোৱাৰ কাৰণে বাট হয় আৰু সেইকাৰণে আপুনি সেই দুৱাৰৰ কাষত আপুনি আজি গীৰ্জাত আহি পেলাই নিতৌ যদি বহি থাকে ইয়াত কিন্তু আপোনাৰ কাৰণে সেই দুৱাৰটো খুলি দিব যীশুৱে আপোনাৰ কাৰণে আশীৰ্বাদৰ দুৱাৰ খুলি দিব সেইকাৰণে আমি সেই ভিক্ষাৰীজন যিটো সুন্দৰ দুৱাৰত গৈ বহিছে সেই একেই তেওঁৰ যিটো ঘটনাটো আজিও আপুনি আৰু মই আজি সেই জন্মৰে পৰা অৱতাৰে পৰা ভিক্ষাৰী সেই খৰা মানুহৰ নিচিনাকৈ আপুনি আজি এই গীৰ্জাঘৰত আহি পেলাই বহিছে আপুনি ইয়াত আপুনি কিবা এটা পাবলৈ কাৰণে আহি বহিছে আৰু এইদৰে যদি আপুনি লগুণ ক্ৰন্দনেৰে যদি প্ৰভুৰ ওচৰত যদি আপনি সুন্দৰ দুৱাৰৰ ওচৰত যদি আপনি যীশুৰ ওচৰত আহি পেলাই বহিব যীশুৱে আপোনাৰ ফাললৈ যেতিয়া চকু তুলি চাব আৰু আপুনি যেতিয়া যীশুৰ ফাললৈ চকু তুলি চাব আপোনাৰ সকলোবোৰ ডুবি যোৱাটো মৰিব লগাটো খৰাটো লেৰেৰাটো বিপদত মৃত্যু চেৰ থকাটো আপোনাক যীশুৱে উঠাবৰ কাৰণে যীশুৱে তাকে কৈছে জহনৰ 10 সুৰে কেৱল সুৰ বৰ বিনা কৰিলে আপোনাক আজি বিনা কৰিব বিচাৰিছে কিন্তু মই আজি থিয় হৈছো মই তোমালোকক মই জীৱন দিবলৈ তাকে প্ৰচুৰ পৰিমাণে দিবৰ কাৰণে মই এতিয়া থিয় হৈছো তোমালোকে মোৰ ফাললৈ চোৱা হালেলুয়া এতিয়া সময় হৈছে আমি যীশুৰ ফাললৈ চোৱা সময় হৈছে নিতৌ আমি সুন্দৰ দুৱাৰৰ ওচৰত যোৱা সময় হৈছে আমি যীশু খ্ৰীষ্টৰ পৰা কিবা পাবলৈ আশা কৰি যোৱা হয় কাৰণ তেওঁ আজি এই জগতখন তেওঁ শাসন কৰি আছে তেওঁৰ আত্মাই আজি এই পৃথিৱীত তেওঁ বিৰাজমান সকলো ঠাইতে সকলো গৃহতে য'ত নেকি আৰাধনা স্তুতি কৰা হয় সকলো প্ৰেয়াৰ চেণ্টাৰ প্ৰেয়াৰ টাৱাৰ গীৰ্জাঘৰত য'ত ফেলোশ্বিপ হয় তাতে ঈশ্বৰে তেওঁৰ আত্মাবিলাক ৰাখি থৈ দিছে আপোনাৰ নিচিনা মোৰ নিচিনা এইদৰে সুন্দৰ দুৱাৰত যিবিলাকে বিচাৰি পেলাই গৈ পেলাই তাত বহি থাকিব আপুনি যদি সঁচাকৈ যদি ঈশ্বৰৰ বিচাৰি যদি আহিছে কিবা পাবৰ কাৰণে সেই ভিক্ষাৰীৰ নিচিনাকৈ তেনেহ'লে আপোনাক দিয়াৰ সময় হৈছে আৰু যীশুৱে তাকে কৈছে মই তোমালোকক এন্ধাৰৰ পৰা মই পোহৰলৈ লৈ আনিম মই তোমালোকক মৃত্যু ছায়াৰ পৰা মই তোমালোকক অনন্ত জীৱনৰ ভাগি হ'বৰ কাৰণে মই তোমালোকক মই লৈ আনিম যীশু খ্ৰীষ্ট আজি এই সকলোবোৰ বিষয়টো আজি প্ৰতিশ্ৰুতি কৰিছে যে আপোনাক তেওঁ জীৱন দিবলৈ আপোনাক উদ্ধাৰ কৰিবলৈ আপোনাক সকলোবোৰ চিন্তাৰ পৰা আনন্দ পৰিণত কৰিবলৈ তেওঁ প্ৰতিশ্ৰুতি কৰিছে আমি আজি দেখিছো যে এই
যিটো নেকি কি কয় খৰা যিটো ভিক্ষাৰীজন তেওঁ উচিত সময়ত উচিত জেগাত দেই তেওঁ গৈ পেলাই উপস্থিত হৈছে। প্ৰেজ দ্য লৰ্ড, হালেলুয়া। সেইকাৰণে ইয়াত সময় পৰ্যন্ত কৈছে যে 3টা বজাত বুলি কৈছে। হয়, তেওঁলোকৰ 3টা বজাত ধৰ্মধামত যোৱাৰ সময় হয়। আপুনি সেই ঈশ্বৰক আপুনি প্ৰেম কৰি শ্ৰদ্ধা কৰি আপুনি যি সময়ত আপোনাৰ গীৰ্জা প্ৰাৰ্থনা হয় সেই সময়ত আপুনি সময়মতে উপস্থিত হৈ পেলাই প্ৰভুৰ পৰা আপুনি কিবা পাবলৈ আশা কৰি বাট চাই থকাৰ সময় হৈছে। প্ৰেজ দ্য লৰ্ড। আৰু য'ত আপুনি বহিছে সেয়ে সুন্দৰ দুৱাৰৰ সন্মুখত আপুনি বহিব লাগিব। য'তে মতে বহিলে নহ'ব, বুজিলে? য'ত নাকি প্ৰভু, যি দুৱাৰৰ নাকি প্ৰভু থিয় হৈ আছে, যি দুৱাৰৰ নাকি প্ৰভুৱে আপোনাৰ বাট চাই আছে, ময়েই দুৱাৰ। তোমালোকৰ সোমোৱাৰ কাৰণে গঁৰালৰ দুৱাৰ ময়েই হয়। তোমালোকে মহ জুপিলে এই পৰিশ্ৰান্ত কৰাৰ কাৰণে অকল মহ চলি আজি আমি সেই দুৱাৰ, সঠিক দুৱাৰটো আপুনি বিচাৰি পেলাই উলিয়াই পেলাই য'ত নাকি প্ৰভু থিয় হৈ আছে তাত আপোনালোকে গৈ পেলাই আপুনি প্ৰভুক আপুনি গৈ পেলাই বহক আৰু বিচাৰক প্ৰভুৰ পৰা কিবা পাবলৈ কাৰণে আমি বিচাৰ আৰু প্ৰভুৰ কাৰণে আপুনি চাওক। মই কৈছোঁ আপোনাৰ নিৰাশ বা হতাশ আপুনি চিন্তিত এই সকলোবোৰ লৈ পেলাই আপুনি আজি বহি আছে, কিন্তু প্ৰভুৱে কৈছে তুমি নিৰাশ নহবা, চিন্তা নহবা। আজি তুমি উচিত ঠাই, উচিত জেগাত, উচিত সময়ত আজি তুমি মোক পাবলৈ বহি আছা। মই পাবলৈ গৈ আছো। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। মই নাজানিছিলো মোৰ কাৰণে সেই দিনটো সেই সময়টো প্ৰভুৱে বাছি ৰাখি থৈ দিছে, কিন্তু মই যদি সেই সময়ত যদি নগ'লেহেঁতেন জানোচা মোৰ কাৰণেও আশীৰ্বাদটো মই পাবলৈ সক্ষম নহ'লেহেঁতেন। কিন্তু উচিত সময়ত প্ৰভুৱে মোক কি কৰিলে সেই সময়ত গীৰ্জা ঘৰৰ এক চিকট লৈ পেলাই বহি থাকিলো। মই দুখত আছে, ৰোগত আছে, চিন্তাত আছে, মই ভাবি আছো, মই কৰি আছো কি হ'ব, কি কৰিব, ইমান দুখত, ইমান সমস্যা। আৰু সেই সময়ত মোৰ যিটো নেকি জীৱন নিৰাশ হতাশৰ জীৱন, প্ৰভুৱে এক চুকত বহি থকাটোকে চাই আছে, পিছপিনত বহি থকা এজন ব্যক্তি চাই আছে। কাৰণ আজি তেওঁক মই মোৰ ওচৰলৈ লৈ আনিছো, আজি তেওঁক মোক চাবলৈ আহিছে, মই আজি তেওঁক চাম। আপোনালোক আজি প্ৰভুৱে আপুনি প্ৰভুক চাবলৈ আহিছে, প্ৰভু আজি আপোনাক চাবৰ কাৰণে যোগ্য হৈছে। কাৰণ আজি আপুনি সুন্দৰ দ্বাৰত আপুনি থিয় হৈছে আৰু সুন্দৰ দ্বাৰৰ কাষত আপুনি আহিছে, সুন্দৰ দ্বাৰত আপুনি বহি আছে। আপুনি নিজক বিবেচনা কৰক আৰু সেই খৰাৰ নিচিনাকে মোৰ জীৱনটো আজি সলনি হ'ব। হালেলুয়া। সেই খৰা মানুহে কি আশা কৰিছিলে? ধন, ৰূপ, টকা পইচা, কিবা আধলি, কিবা আশা কৰিছিলে। ঈশ্বৰে জানে তুমি যে মোক বিচাৰি আহিছে, মই তোমাক সেই আধুলি দি, সেই ধন দি, সেই ৰূপ দি পেলাই মই তোমাৰ জীৱনটো মই একেই নাৰাখো, মই তোমাৰ জীৱনটো সলনি কৰিবলৈ আহিছো। সেইকাৰণে কি হ'ল, যদি তেওঁ যদি ধন দিলেহেঁতেন, যদি ৰূপ দিলেহেঁতেন, যদি আধুলি দিলেহেঁতেন, সেই খৰাজন কালিও আকৌ ভিক্ষা মাগিবলৈ আহিলেহেঁতেন। প্ৰভুৱে তেওঁক কৈছে, তেওঁক সেই ধন ৰূপ বা আধুলি দিয়া নাই। প্ৰভুৱে কি দিয়াইছে? তেওঁক দিয়াইছে তেওঁৰ জীৱনটো সলনি কৰিছে। মানুহটো খৰা আছিলে, তেওঁ থিয় হৈ গ'ল আৰু তেওঁ সুস্থ হৈ গ'ল। আজিৰ পৰা তেওঁ আৰু ভিক্ষা মাগিব লগা নহয়। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। ঈশ্বৰে এনেকে আশীৰ্বাদ কৰে, তাকে কৈ বনাছ দিয়া। আপুনি পাব বিচাৰিছে এটা, আপোনাৰ হেৰাইছিলে এটা, কিন্তু আপুনি ঘূৰাই পালে আপুনি তাতকৈ 2 গুণ 4 গুণ আপুনি পাব। সেইকাৰণে আপুনি এই বিপদটো, এই সমস্যা, এই দুখটো, আপুনি কষ্টটো আপুনি সহ্য কৰি থাকক আৰু প্ৰভু কওক, এদিনটো মোৰ কাৰণে সুন্দৰ দুৱাৰ মোৰ সন্মুখত আহি পৰিব। আৰু এদিনটো প্ৰভু মই নিৰাশ হতাশ হোৱাৰ, চিন্তা হোৱাৰ, এদিনটো প্ৰভু মোৰ ফাললৈ চকু তুলি চাব। আজি বাইবেলে আজি আমাক এইটো শিকায়। সেইকাৰণে আপুনি নিৰাশ হতাশ নোহোৱাকৈ আপুনি বাট চাই থাকক। আপুনি ভাবক, মই সুন্দৰ দুৱাৰত মই বাট চাই আছো। এই দিনটো সুন্দৰ দুৱাৰৰ ফাললৈ তেওঁ আহি পেলাই আমাক চাব। মই তেওঁৰ দুৱাৰতে আছো, তেওঁ সুন্দৰ দুৱাৰতে মই আছো। আৰু এদিনটো তেওঁ মোক নিশ্চয় চাব। আৰু সেইকাৰণে প্ৰভুৱে সেই সময়ত দেই জহন আৰু ভিতৰত সেই বাটি দি লৈ গ'ল।
সেই পূব ফালৰ মাটিদি লৈ গ'ল, সেই সুন্দৰ দুৱাৰ ফালে লৈ গ'ল। জানোচা তেওঁলোকে কোনোদিন সেইফালেদি নাযায়, কিন্তু আজিতো যাব লাগিব, কাৰণ ঈশ্বৰৰ চকু নজৰ পৰিছে এজন এনেকুৱা ধৰণৰ ব্যক্তি যিজন নিৰাশ আৰু হতাশ হৈ পেলাই মোক বিচাৰি আছে, নিদিও সেইকাৰণে সেই সময়ত যেনেকে পিতৰ আৰু জহনক আজি সেই ঘোঁৰাটোক উঠাবৰ কাৰণে, তেওঁক জোকাবলৈ কাৰণে, তেওঁক আশীৰ্বাদ দিবৰ কাৰণে যেনেকে পিতৰক লৈ গৈছিলে, জহনক লৈ গৈছিলে, আৰু এইটো হ'ল পবিত্ৰ আত্মাৰ কাম। কাৰণ তেতিয়ালৈকে অলৰেডি যীশু পৃথিৱীৰ পৰা গুচি গ'ল, যীশু আৰু নাই, আৰু যীশু আৰু আপোনাৰ আৰু মোৰ সন্মুখত নাহে। যীশু আৰু এই পৃথিৱীত নাই, যিহেতু তেওঁ যেতিয়া গুচি গ'ল, কৈছে কি মই তোমাক অনাথকে এৰি থৈ নাযাওঁ, মই তোমালোকৰ কাৰণে সহায়কৰ্তা মই তোমাক দি পঠাম। আৰু এই সহায়কৰ্তাৰ আত্মাই তেওঁ নিজৰ দাস সেই পিতৰ আৰু সেই জহনৰ লগত থাকি পেলাই আজি আপোনাক আৰু মোক উঠাবলৈ, আজি সেই খৰাজনক উঠাবলৈ, আজি জহন আৰু পিতৰ পবিত্ৰ আত্মা দ্বাৰাই সেই দিনাখন তাক লৈ গৈছে। আৰু সেইকাৰণে একেধৰণে আজি সেই পবিত্ৰ আত্মাই আজি আপোনাক উঠাবৰ কাৰণে এই তেওঁ পবিত্ৰ আত্মা মজুদ আছে। এই পবিত্ৰ আত্মাই যেনেকে সেই খৰাজনক সুন্দৰ দূৰত থিয় হৈ থকাৰ কাৰণে পবিত্ৰ আত্মাৰ দ্বাৰা তেওঁক উঠাই দিয়া হ'ল, আজিও এই সুন্দৰ ঠাইত বহাৰ দৰে আজি এই গৃহত আপুনি বহি থকাৰ কাৰণে আপোনাৰ ভালদৰে যিছে আজি চকু তুলি চোৱাৰ কাৰণে আজি পবিত্ৰ আত্মাই আপোনাক উঠাব। সেইকাৰণে আজি আমি সেই পবিত্ৰ আত্মা ডিমাণ্ড কৰি পেলাই আমি কম, প্ৰাৰ্থনা কৰিম, প্ৰভু তোমাক সেই পবিত্ৰ আত্মা আজি আমাক পঠাই দিয়ক। সেই পবিত্ৰ আত্মা আমাৰ মাজত আজি আপুনি পঠাই দিয়ক। সেই পবিত্ৰ আত্মাৰ দ্বাৰাই আজি আপুনি আমাক সেই খৰাজনক যেনেকে উঠালে আজি আমাকো উঠাব। যেনেকে সেই খৰা মানুহজনে সুন্দৰ দুৱাৰত বহি আছে, আমিও সুন্দৰ দুৱাৰত বহি আছো। আমি যেনেকে সেই খৰাজনে নিতৌ আহিছিলে, প্ৰভু আজি আমিও তোমাৰ ওচৰত নিতৌ আহিছো, তোমাৰ পৰা সেই আমি ভিক্ষা মাগিবৰ কাৰণে। আৰু সেই ভিক্ষা আমি বিচৰাৰ দৰে নহয়, তুমি আমাক দিব ডাবল বনাছ আমাক দিব, কাৰণ আমি যে আপোনাৰ বিচাৰি আহিছো, কাৰণ আমি আপোনাৰ সেই সাক্ষ্য হোৱাৰ কাৰণে আমি যে এটা ট্ৰাবল মানে জীৱন বিতাব লগা হৈছে, আমি দুখ কষ্ট যে আমি ভুগিব লগা হৈছে, আৰু আপোনাৰ সাক্ষ্য হোৱাৰ নিমিত্তে আজি আপুনি আমাক আশীৰ্বাদ, ডাবল আশীৰ্বাদ দিব। প্ৰেইজ দ্য লৰ্ড। সেই পবিত্ৰ আত্মাই আপোনাক উঠাব, সেই পবিত্ৰ আত্মাই আপোনাক